হয় নমস্কাৰ এনে আজি উচ্চতৰ মাধ্যমিকৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল ঘোষণা হ'ল আমাৰ বিদ্যালয়ত কলা আৰু বিজ্ঞান শাখাই আছে ভাল লগাই কথা যে আমাৰ বিদ্যালয়ত কলা শাখাত আৰ্টছত 316 ষ্টুডেণ্টে এপিয়াৰ হৈছিল out of 316 308 308 জনে উত্তীৰ্ণ হৈছে 8 জন ষ্টুডেণ্টে ফেল কৰিছে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ ভিতৰত 55 জনে ফাৰ্ষ্ট ডিভিজন পাইছে তাৰে 47 জনে লেটাৰ মাৰ্কস পাইছে আৰু হাইয়েষ্ট পাৰ্চেন্টেজ হৈছে 84.2% এইটো সুদীপ্তি চক্ৰৱৰ্তী বুলি আমাৰ এজনী ছাত্ৰী তাইয়ে পাইছে আৰু একে পাৰ্চেন্টেজে পাইছে বৰষা ৰায় বুলি দুইজনীয়ে সমান পাৰ্চেন্টেজে পাইছে লেটাৰ পাইছে 4টা সাবজেক্টত আৰু আৰ্টছত নহয় আৰু ৰৈ গ'ল তাৰ মানে 55 ফাৰ্ষ্ট ডিভিজন 215 পাইছে সেকেন্ড ডিভিজন আৰু 38 পালে থাৰ্ড ডিভিজন আৰু সায়েন্সৰ ক্ষেত্ৰত ৰিজাল্ট হল আমাৰ 37 জন ক্যান্ডিডেট এপিয়াৰ হৈছিল তাৰে ভিতৰত 7 জনে ফাৰ্ষ্ট ডিভিজন পালে আৰু 28 জনে পালে সেকেন্ড ডিভিজন আৰু 1 জনে পালে থাৰ্ড ডিভিজন ফেল কৰিলে 1 জনে টোটাল ওভাৰঅল পাৰ্চেন্টেজটো হৈছে আৰ্টছতো হৈছে 97.47% আৰু সায়েন্সতো হৈছে 97.30% গতে ওভাৰঅল পাৰ্চেন্টেজ চাব গলে ভাল আৰু ফাৰ্ষ্ট ডিভিজনৰ সংখ্যাৰ পৰাও সায়েন্সতে হওক বা আৰ্টছতে হওক যে এই সুদীৰ্ঘ বছৰৰ ভিতৰত এটো এটা ৰেকৰ্ড ব্ৰেকিং ফাৰ্ষ্ট ডিভিজন পাইছে 55 জন হায়াৰ সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন কোনো বছৰে পোৱা নাছিল এই বছৰ পাইছে গতিকে আমি আমাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ লগতে আমি সমূহ বিদ্যালয়ৰ পৰিয়াল আমি নথৈ আনন্দিত হৈছো যে সঁচাকে যথেষ্ট ভাল ফলাফল হৈছে আমাৰ বিদ্যালয়ত মানে যথেষ্ট ভাল ফলাফল হোৱা বুলি আমি ধাৰণা কৰিছো আৰু ইয়াতকে আৰু বেছি আশা কৰাটো আমাৰ কাৰণে টান হ'ব 97 হৈছে মানে 2.5% ফেল কৰিছে গতি হেতু থাকিবই অলপ এজে হল আমাৰ ৰিজাল্ট যথেষ্ট ভাল স্যার এবাৰৰ হাই সেকেন্ডাৰী ৰিজাল্ট কোন শক্তি আশ্ৰম হাই সেকেন্ডাৰী ভোকেশনাল স্কুলৰ কাৰণে এটা বিগ এচিভমেন্ট আৰু ইটো এক হিষ্টৰিকেল এটো ক্ষেত্ৰত কি হয় হেতু কলুয়ে মানে যে হায়াৰ সেকেন্ডাৰী এস্টাবলিশ হোৱাৰ পৰা আজিলৈকে মানে 55 জনে ফাৰ্ষ্ট ডিভিজন পোৱা নাই এটো আমাৰ কাৰণে এটা সঁচাকে গৌৰৱৰ দিন আমাৰ শিক্ষক শিক্ষয়িত্ৰীখিনি যথেষ্ট পৰিশ্ৰম কৰিছে ছাত্ৰ ছাত্ৰীখিনি অলপ ডিসিপ্লিন হৈছে গোটেই বিদ্যালয়ৰ পৰিৱেশ অলপ চেঞ্জ হৈ গৈছে গতিকে শৈক্ষিক যেটো বাতাবৰণ সেই শৈক্ষিক বাতাবৰণটো উন্নত হৈছে আমি সেই আশাৰে আগবাঢ়ি গলে অদূৰ ভৱিষ্যতত বিদ্যালয়খন আৰু ভাল হ'ব বুলি আমি আশা কৰিব পাৰো যেহেতু শক্তিজন হাই সেকেন্ডাৰী টিচাৰৰ বহুত সংখ্যা কম আছে যিমান টিচাৰ লাগে এজ পাৰ ষ্টুডেন্ট ইমান টিচাৰ নাই তাৰ পিছতো ইমান ভাল ৰিজাল্ট হ'ল এতিয়া সৰকাৰক আপুনি কি নহয় টিচাৰৰ সংখ্যা টিচাৰ আমাক লাগে টিচাৰ আমাৰ সেকেন্ডাৰী সেকশনত যথেষ্ট টিচাৰ কম আছে এজে হল মই সিদিনাখন আমাৰ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড় ডাঙৰীয়া আহাতেও আমি কৈছিলো যে আমাৰ 22টা পোষ্ট খালি আছে তাৰে ভিতৰত আমাৰ বিষয় শিক্ষকৰ পোষ্ট যেটো পিজিটি পোষ্ট বুলি কোৱা হয় পিজিটি খালি আছে 4টা তাতে আমাৰ সায়েন্সত আছে এটা জুলজিৰ পোষ্ট খালি আৰু আৰ্টছত এটা এছামিজ এটা জিওগ্ৰাফি এই তিনিটা হল তিনিটাই খালি আছে এতিয়া বাকি আমাৰ মানে এজন আৰ্টছৰ টিচাৰ এজন বিএড ডেপুটেশনত থাকা কাৰণে সেই হিষ্ট্ৰী ক্লাছটো হোৱা নাছিল তো
তথাপি ল'ৰা ছোৱালী যথেষ্ট কষ্ট কৰিছে, কষ্ট কৰিয়ে হিষ্ট্ৰীত 2-এটা লেটাৰো পাবলৈ সক্ষম হৈছে। গতিকে এইখিনিয়ে, আৰু মাজে মাজে আমি হিষ্ট্ৰীৰ ক্লাছ কৰাৰ কাৰণে বেলেগ ব্যৱস্থাও কৰিছিলোঁ। সেইখিনি মিলাই ল'ৰা ছোৱালীৰ প্ৰচেষ্টা, আমাৰ প্ৰচেষ্টা, গোটেইখিনি যৌথভাৱে ফলাফলটো ভাল হ'ল। আৰু মই চৰকাৰক এইটোৱে আহ্বান জনাম যে আমাৰ বাকী শিক্ষক শিক্ষয়িত্ৰীখিনি যদি সম্পূৰ্ণৰূপে দিয়ে, নেক্সট ইয়াৰৰ পৰা হয়তো ফলাফল আমি যথেষ্ট উন্নত মানৰ ফলাফল পাম বুলি আশা কৰিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।